মোৰ একাডেমিখনৰ নাম হৈছে চামগুৰি টাইকোৱাণ্ডো একাডেমি আৰু মোৰ একাডেমিখন নগাঁও ডিষ্ট্ৰিক্টৰ চামগুৰি অঞ্চলত অৱস্থিত। ইয়াত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী ইতিমধ্যে টাইকোৱাণ্ডো খেলিছে, ক'ত খেলিছিল আৰু কি খেল আছিলে এইখন? এইটো আমাৰ এখন ৰিচেণ্টলি অপেন নেশ্যনেল গেম আছিলে। অপেন নেশ্যনেল গেমখন আমাৰ গুৱাহাটীত অনুষ্ঠিত হৈছিলে টাইকোৱাণ্ডো প্ৰ' ক্লাব চেম্পিয়নশ্বিপ বুলি পেলাই। আৰু ইয়াত মোৰ 9গৰাকী ষ্টুডেণ্টে খেলিছিলে, তাৰপৰা 8গৰাকী ষ্টুডেণ্টে পদক পাবলৈ সক্ষম হৈছে। অসমত কিমানমান তাত টাইকোৱাণ্ডো খেলুৱৈ আছিল? অসমৰতো গোটেইখন জিলা আহিছিলে, লগতে আপোনাৰ বহুত বেলেগ ৰাজ্যও আহিছিলে, অৰুণাচল, মণিপুৰ, নাগালেণ্ড, পঞ্জাৱ, UP এনেকৈ কিছু ৰাজ্য আৰু আহিছিলে। কেইজনে কি পদক পাইছে আপোনাৰ? মোৰ দুজনে গ'ল্ড পাইছে, এজনে চিলভাৰ আৰু বাকী কেইজনে ব্ৰঞ্জ পাইছে। কি ক'ব কোন ছাত্ৰ ছাত্ৰীসকলে খেলি আহিছে ইতিমধ্যে, কি ক'ব? মই নিজকে মানে সিহঁতৰ কোচ হোৱাৰ বাবে মই নিজকে প্ৰাউড ফিল কৰিছোঁ যে সিহঁতে ইমান কষ্ট কৰি মেডেলকেইটা মানে আনিব পাৰিছে। আৰু একচুৱেলি তেওঁলোকে বহুত দূৰৰ পৰা আহে আৰু বহুতখিনি ল'ৰা ছোৱালী এনেকুৱা আছে যোনখিনিয়ে স্কুলৰ পৰা বাহিৰে ইয়াত আহি প্ৰেক্টিচ কৰে, আৰু কিছু সংখ্যক ল'ৰা ছোৱালী এনেকুৱা আছে যোনে আপোনাৰ বহুত ভিতৰুৱা অঞ্চলৰ পৰা আহে, য'ত আমাৰ এতিয়া বৰ্তমান সময়ত হাতীৰ উপদ্ৰৱ চলি আছে। তেওঁলোক তেনেকুৱা মানে জেগাৰ পৰা আহিও তেওঁলোকে প্ৰেক্টিচ নিজৰ কণ্টিনিউ কৰি আছে। এই কষ্টৰ ফল তেওঁলোকে পাইছে। যিখন খেল গুৱাহাটীত হৈ গ'ল, তাত কিমানমান বয়সৰ পৰা খেলুৱৈসকল আছিল? তাত এজ অনুযায়ী আছিলে 5 বছৰৰ পৰা লৈ পেলাই 3 বছৰৰ পৰা লৈ পেলাই একে আপোনাৰ চিনিয়ৰ ডিভিজনলৈকে আছিলে, যেনেকৈ বিল' 5 কেটেগৰী আছিলে, বিল' 8 কেটেগৰী আছিলে, কেডেট কেটেগৰী আছিলে, চাব জুনিয়ৰ কেটেগৰী আছিলে, জুনিয়ৰ কেটেগৰী আছিলে, এণ্ড চিনিয়ৰ কেটেগৰী আছিলে। কিমানজনে আপোনাৰ বেল্ট পাবলৈ? মোৰ আজি 3 বছৰ হ'ল ক্লাছটো ষ্টাৰ্ট কৰা, আৰু এই 3 বছৰত মোৰ বৰ্তমান 5গৰাকী ষ্টুডেণ্টে ব্লেক বেল্ট পাবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী অন্বেষা বৰা। কি খেলিছিলে আৰু ৰিচেণ্টলি আমি 30 নৱেম্বৰত গুৱাহাটীত এখন অপেন নেশ্যনেল কাপ খেলিবলৈ গৈছিলোঁ, টাইকোৱাণ্ডো প্ৰ' কাপ। নেশ্যনেল নেকি? এখন অপেন নেশ্যনেল গেম হয়। তুমি কি পদক পাইছা? মই চিলভাৰ পাবলৈ সক্ষম হৈছোঁ, আণ্ডাৰ 33 কেডেট ডিভিজন। আৰু কেইজনে কি পদক পাইছে? আমাৰ ক্লাবৰ পৰা আমি 9জন গৈছিলোঁ, 8জনে মেডেল পাইছোঁ, 2জনে গ'ল্ড, মই চিলভাৰ আৰু বাকী কেইজনে ব্ৰঞ্জ পাইছোঁ। ইমান বছৰ ধৰি তুমি শিকি আছা? মই 2024 ষ্টাৰ্টিঙৰ পৰা শিকিছোঁ, ক্লাছ 7ৰ পৰা। কি বেল্ট পাবলৈ আজিলৈকে? মই এতিয়া ব্লু গ্ৰেডৰ। তুমি যিহেতু এতিয়া অসমৰ প্ৰায় কেইবা ছাত্ৰ ছাত্ৰীৰ লগতো বহু ছাত্ৰ ছাত্ৰীৰ লগত খেলি পেলাই যিহেতু তুমি লাভ কৰিছা, পদক লাভ কৰিছা, কি ক'বা নিজকে? মই বহুত ভাল ফিল কৰিছোঁ, বহুত প্ৰাউড ফিল কৰিছোঁ, এণ্ড মই বিচাৰোঁ যে মই নেশ্যনেল লেভেলতো পাওঁ এনেকৈ, লাইক নট অনলি অপেন নেশ্যনেল, বেলেগ যদি নেশ্যনেল হওক, ইণ্টাৰনেশ্যনেল গেম হওক, মই কিউৰকি এণ্ড পুমছে 2টা ডিভিজনতে মেডেল পাব বিচাৰিছোঁ, এণ্ড মই প্ৰেক্টিচ কৰিম সেই অনুপাতে, এণ্ড সিমানখিনি এচিভ কৰিবলৈ মই ভাবি থৈছোঁ। এণ্ড মই টাইকোৱাণ্ডোটো এনেকুৱা নহয় যে কিছুমানে যে পঢ়াৰ কাৰণে পঢ়াটোক বেছি ইম্পৰ্টেঞ্চ দি পিনি টাইকোৱাণ্ডো এৰি দিয়ে, তেনেকুৱা নকৰোঁ। মই লাগিলে ক্লাছ 10ত ব্ৰেক ল'ম, বাট ক্লাছ 10ৰ পিছতো মই আকৌ কণ্টিনিউ কৰিম, আকৌ লাগিলে ক্লাছ 12ত ব্ৰেক ল'ম, আকৌ তাৰপিছতো কণ্টিনিউ কৰিম। মই টাইকোৱাণ্ডো এৰি নিদিওঁ, এনেকুৱা মানে হবি হিচাপে টাইকোৱাণ্ডোক নলওঁ, এটা কাৰিয়াৰ অপশ্যন হিচাপেহে লৈছোঁ। এণ্ড মই বিচাৰোঁ যে মই ডাঙৰ হৈ পেলাইও টাইকোৱাণ্ডোতে কিবা এটা কৰোঁ, লাগিলে মই কোচ হওঁ, এজনী প্ৰফেচনেল এথলিট হওঁ, বা